চাওক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্পষ্ট নিৰ্দেশনা আছিল উচ্ছেদৰ পূৰ্বে মানুহখিনিক অস্থায়ীকৈ হ'লেও পুনৰ সংস্থাপনৰ পাৰ্মানেণ্ট ব্যৱস্থা নকৰালৈকে অস্থায়ীভাৱে তেওঁলোকক বাসগৃহত থকাৰ ব্যৱস্থা কৰিব। এডিকুৱেট ফুড, পৰ্যাপ্ত পৰিমাণে খাদ্য, হেল্থ ফেচিলিটিজ গোটেইখিনি প্ৰভাইড কৰিবলৈ জিলা প্ৰশাসন আৰু বন বিভাগক স্পষ্ট নিৰ্দেশনা আছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে। কিন্তু এইখন চৰকাৰ, গোৱালপাৰা জিলা প্ৰশাসন আৰু গোৱালপাৰা বন বিভাগে গুৱাহাটী উচ্চ ন্যায়ালয়কো বুঢ়া আঙুলি দেখুৱালে। তেওঁলোকে আইন আদালত একো নামানে, মানুহখিনিক সেই অৰ্ডাৰ যিদিনা হৈছে, সেই যি ৰায় দিছে তাৰে এদিন পিছতে অমানৱিকভাৱে উচ্ছেদ কৰিলে। উচ্ছেদ কৰাৰ লগত আগতেও বিভিন্ন উচ্চতম ন্যায়ালয় হওক, দিল্লী হাইকোৰ্ট হওক, বিভিন্ন ন্যায়ালয়ৰ ৰায় আছে যে মানুহখিনিক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ পিছতহে উচ্ছেদ কৰিব লাগিব। কিন্তু ইয়াত বুঢ়া মানুহ আছে, কালি এজন দেখিলে হাৰ্ট এটেক হৈ ঢুকালে, মহিলা থাকিব, গৰ্ভৱতী মহিলা, শিশু আছে, ছাত্ৰ ছাত্ৰী আছে, এই সকলো কোনো কথা চিন্তা নকৰি সম্পূৰ্ণৰূপে মানৱতাক ভুলুণ্ঠিত কৰি ইয়াতে উচ্ছেদ হৈছে। সম্পূৰ্ণৰূপে ন্যায়ালয়ক বুঢ়া আঙুলি দেখুৱাইছে গোৱালপাৰা জিলা প্ৰশাসন, অসম চৰকাৰ আৰু জিলা বন বিভাগে সম্পূৰ্ণৰূপে।